এতিয়া ঠাণ্ডাৰ দিন। এই ঠাণ্ডাৰ দিনত বহু মানুহৰ বিষৰ সমস্যা হয়। কাৰোবাৰ যদি কঁকালৰ বিষ, কাৰোবাৰ আঁঠুৰ বিষ, কাৰোবাৰ ভৰিৰ গুৰুহাৰ বিষ, কোনোবাই দুটা চিৰি বগাব কাৰণ ভৰি দুখনৰ বিষ, অলপমান খোজকাঢ়িলেই ভৰি দুখনৰ প্ৰচণ্ড বিষ হয়, গাঁঠিৰ বিষ হয়, মাংসপেশীৰ বিষ হয়। ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায় কাৰণ বিষে একেবাৰে জুৰুলা কৰি পেলায়। এই বিষৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব? আপুনি চাগে বিষৰ পৰা পৰিত্ৰাণ পাবলৈ পেইন কিলাৰ লৈছে, চিকিৎসকৰ ওচৰলৈও গৈছে, কেলছিয়ামো খাইছে, তাৰ পিছতো আপুনি বিষৰ পৰা পৰিত্ৰাণ পোৱা নাই। কিন্তু চিন্তা নকৰিব, আপোনাৰ কাৰণে আজি মই এটা চমৎকাৰী ঘৰুৱা উপায় লৈ আহিছোঁ। এই ঘৰুৱা উপায়টোৰ জৰিয়তে আপুনি আপোনাৰ বিষ নিমিষতেই নোহোৱা কৰি দিব পাৰিব। এক এনেকুৱা চমৎকাৰী তেল, যি তেলৰ দ্বাৰা আপুনি আপোনাৰ বিষ একেবাৰে নোহোৱা কৰি পেলাব পাৰিব। আপোনাৰ যিমান পুৰণা বিষ নহওক কিয়, এই তেলৰ যদি অকণমান আপুনি সেই বিষ হোৱা স্থানত লগাই দিয়ে, তেন্তে সেই বিষ নিমিষতেই নোহোৱা হৈ পৰিব। চমৎকাৰী এই তেলৰ বিষয়ে আজি মই আপোনাক এই ভিডিঅ'টোত খুব সহজ সৰলকৈ বুজাই দিম। এই তেল প্ৰস্তুতৰ কাৰণে আপোনাৰ একোৱেই টকা পইচাৰ খৰচ নহয়। আপোনাৰ পাকঘৰত থকা কেইটামান বিশেষ বস্তুৰ দ্বাৰা আপুনি এই চমৎকাৰী তেল ঘৰতেই বনাই ল'ব পাৰিব আৰু বহু দিনলৈ এই তেল আপুনি সাঁচি ৰাখিব পাৰিব। ঘৰৰ যিকোনো মানুহৰ যেতিয়া বিষ হ'ব, সেই তেলেৰে যদি আপুনি সামান্য সেই বিষ হোৱা স্থান পাতলকৈ মালিচ কৰি দিয়ে, তেন্তে সেই বিষৰ পৰা আপুনি নিমিষতেই ৰক্ষা পাব। হঠাৎ ক'ৰবাত যদি আপুনি দুখ পায় আৰু সেই ঠাইডোখৰ যদি হঠাতেই ফুলি যায়, যদি ফ্ৰেকচাৰ হোৱা নাই, তেতিয়াহ'লে যিকোনো ধৰণৰ বিষ এই তেলটোৱে একেবাৰে নোহোৱা কৰি দিব। আপোনাৰ যিখিনি ফুলা অংশ, সেই ফুলা অংশও লাহে লাহে নোহোৱা হৈ যাব। পেইন কিলাৰ খোৱাৰ পৰা আপুনি বহু পৰিমাণে বাচি থাকিব পাৰিব। এই তেল ভাগ কেনেকৈ বনাব লাগে সেয়া আজি আপুনি এই ভিডিঅ'টোতেই জানিব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ মনোযোগেৰে চাব। আধাখনীয়াকৈ চালে আপোনাৰে একো সমস্যা হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। মেক্সিমাম মানুহৰ আজিকালি এটাই কমন প্ৰব্লেম, সেয়া হৈছে বিষ। কাৰোবাৰ যদি কঁকালৰ বিষ, কাৰোবাৰ আকৌ গলধনৰ বিষ, কাৰোবাৰ আঁঠু দুটাৰ বিষ, কোনোবাই ভৰি দুখন মাটিত পেলাব নোৱাৰে কাৰণ গুৰুহাৰ বিষ। এই বিষৰ সমস্যাই মানুহক এনেকুৱাকৈ জুৰুলা কৰি পেলাইছে, বহু মানুহে পেইন কিলাৰ খাই খাই ছাইড এফেক্টৰ কোবত বেলেগ বেমাৰত আক্ৰান্ত হ'বলগীয়া হৈছে। কিন্তু কোনো ছাইড এফেক্ট নোহোৱাকৈ আপুনি আপোনাৰ শৰীৰৰ সমস্ত বিষ নোহোৱা কৰিব পাৰিব। সেয়া গাঁঠিৰ বিষেই হওক, মাংসপেশীৰ বিষেই হওক। আজি মই আপোনাক এনেকুৱা এক চমৎকাৰী ঘৰুৱা তেলৰ বিষয়ে উল্লেখ কৰিম, যিটো তেল কেনেকৈ প্ৰস্তুত কৰিব লাগিব সেই বিষয়েও মই আপোনাক সহজ সৰলকৈ এই ভিডিঅ'টোতেই বুজাই দিম। আপুনি খুব মনোযোগেৰে কথাখিনি শুনিব, তেতিয়া আপুনি নিজেই ঘৰতেই এই তেল প্ৰস্তুত কৰি আপোনাৰ বিষৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। তেলখিনি বনোৱাৰ পূৰ্বে আপোনাক এটা কথা কওঁ, ভাইৰেল ইনফেকশ্যনৰ সময়তো এই তেল আপুনি ব্যৱহাৰ কৰিব পাৰিব। বতৰৰ পৰিৱৰ্তনৰ ফলত শৰীৰত যেনেকুৱা ধৰণৰ ভাইৰেল বেমাৰ আজাৰ হয়, সেইখিনিৰ পৰাও আপুনি এই তেলৰ দ্বাৰাই পৰিত্ৰাণ পাব পাৰিব। ঠাণ্ডাৰ দিনতো মানুহৰ বিষজনিত সমস্যা হয় আৰু গৰমৰ দিনত বেছিকৈ এচিৰ মানে শীততাপ নিয়ন্ত্ৰিত কোঠাত থকাৰ ফলতো মানুহে এনেকুৱা কিছুমান সমস্যাত ভুগিব লগা হয়। এই ঘৰুৱা উপায়টোৰ বিষয়ে মই যে আপোনাক ক'ম, এই উপায়টো শিশুৰ পৰা বুঢ়া মানুহজনলৈকে সকলোৱে এই উপায়টো ল'ব পাৰিব, গ্ৰহণ কৰিব পাৰিব। গৰমৰ দিনতো লগাব পাৰিব, আপুনি ঠাণ্ডাৰ সময়ছোৱাতো লগাব পাৰিব। যদি ধাৰাবাহিকভাৱে এই ঘৰুৱা চমৎকাৰী তেল আপুনি 7 দিন আপোনাৰ বিষ হোৱা স্থানত লগায়, তেন্তে গেৰেণ্টি দি ক'ব পাৰোঁ আপুনি বিষৰ পৰা উপশম পাব। যিজনৰ বহু পুৰণা বিষ আছে, বিভিন্ন ধৰণৰ ঔষধ পাতি সেৱন কৰি আছে, ডক্তৰৰ ওচৰলৈ গৈও যিজনে উপশম লাভ কৰা নাই, এই ঘৰুৱা উপায়টোৰ জৰিয়তে সেইসকলেও যথেষ্ট উপশম লাভ কৰিব। কাৰণ এই উপায়টো বহুত বেছি প্ৰভাৱশালী। বহুত বেছিকৈ বনাব নালাগে, অলপ কম পৰিমাণৰ আপুনি তেল ঘৰতেই বনাই ল'ব লাগিব। ইয়াৰ কাৰণে আপোনাক প্ৰথম বস্তুটোৱেই লাগিব এটুকুৰা আদা। যিহেতু আপুনি আদা টুকুৰা নাখায়, এই আদা টুকুৰা আপুনি সেই তেল প্ৰস্তুতত ব্যৱহাৰ কৰিব। গতিকে মিডিয়াম ছাইজৰ এটুকুৰা আদা ল'ব। আদা টুকুৰা লোৱাৰ পিছত আপুনি কেইটামান লং ল'ব লাগিব। লং কেইটা ল'ব? 6টামান লং। প্ৰথম ল'ব আদা টুকুৰা, 6টা লং। তাৰপিছত আপুনি 1 চামুচ
মেথিগুটি ল'ব। মেথিগুটিৰ পিছত আপুনি ল'ব লাগিব 1 চামুচ আজৱাইন। আপুনি জানেনে নাই নাজানো, আজৱাইনৰ ভিতৰত বিষ কাঢ়ি আনিব পৰা শক্তি লুকাই থাকে। তাৰপিছত আপুনি ল'ব লাগিব এফুটা দুফুটামান নহৰু। নহৰুৰ পিছত আপুনি ল'ব লাগিব এটুকুৰা ডালচেনি, 1 ইঞ্চিমান এটুকুৰা ডালচেনি ল'ব। যদি আপুনি লোৱাখিনি অলপ কম বেছি হয় তেতিয়াও আপুনি চিন্তা কৰিব নালাগে, কিন্তু সেই বস্তুকেইটা আপুনি ল'বই লাগিব। আদা এটুকুৰা, 6টা লং ল'ব, 1 চামুচ মিঠিগুটি ল'ব, 1 চামুচ আজৱাইন ল'ব আৰু 1 ইঞ্চিমানৰ এটুকুৰা ডালচেনি লগত 2-3 ফুটা নহৰু ল'ব। কিন্তু মনত ৰাখিব, এই যে আদা টুকুৰা আপুনি ল'ব, সেই আদা টুকুৰা বাকলি গুচাই সৰু সৰু টুকুৰা কৰি ল'ব। আৰু নহৰু যে 2-3 ফুটা আপুনি ল'ব, সেই নহৰু কেইফুটাৰ বাকলিখিনি গুচাই ল'ব। সেই গোটেইকেইটা বস্তু একগোট কৰাৰ পিছত আপুনি এখন লোহাৰ কেৰাহী ল'ব। ঘৰত যদি লোহাৰ কেৰাহী নাই, চিলভাৰ বা যিকোনো ধৰণৰ আপুনি কেৰাহী ল'ব পাৰে বা এখন পেনো আপুনি ল'ব পাৰে। তাৰপিছত আপুনি অলপমান সেই কেৰাহীখন যেতিয়া গৰম হ'ব তাত মিঠাতেল ঢালিব। বহুত বেছি তেল আপুনি নল'ব, অলপমানেই তেল ল'ব, কাৰণ বেছিকৈ তেল ল'লে সেইটো বহুত দিন গুচি যাব, তেতিয়া প্ৰভাৱটো তাৰ কমি যাব পাৰে। গতিকে আপুনি কাপটোৰ আধামান তেল ল'ব। তেলখিনি গৰম হোৱাৰ কোনো প্ৰয়োজন নাই। তেলখিনি লোহাৰ কেৰাহীখনত দিয়াৰ লগে লগে এই যে আপুনি আদা কেইটুকুৰামান কাটি থৈছিল, নহৰু কেইফুটামান গুচাই থৈছিল, ডালচেনি টুকুৰা ৰাখিছিল, 1 চামুচ মিঠি ৰাখিছিল, আজৱাইন ৰাখিছিল, যি ৰাখিছিল এই সকলোবোৰ সেই তেলখিনিত দি দিব। কিন্তু মনত ৰাখিব, গোটেইখিনি বস্তু দিয়াৰ পিছত আপুনি লং 6টা সেই গৰম তেলখিনিত নিদিব। লংখিনি কিয় নিদিবলৈ কৈছোঁ সেইখিনি মই আপোনাক অলপ পিছতেই বুজাই দিম। ডালচেনিখিনি যেনেকৈ ৰাখিছে, মানে 1 ইঞ্চিমান গোটাকৈ যে ৰাখিছে তেনেকৈ ডালচেনিখিনি দি দিব। মনত ৰাখিব, 6টা যে লং লৈছিলে সেই লং 6টা দি নিদিব সেই তেলখিনিত। ইয়াৰ পিছত আপুনি গেছটো ল' ফ্লেমত দিব। বহুত বেছিকৈ গেছটো দি নিদিব। এখন চামুচ লৈ সেই সামগ্ৰীখিনি যিখিনি আপুনি তেলত দিলে সেইখিনি চামুচখনেৰে লৰাই দিব। গেছটো বেছিকৈ এই কাৰণেই নিদিবলৈ কৈছোঁ, কাৰণ গেছটো যদি আপুনি বেছিকৈ দিয়ে তেতিয়া সেই সামগ্ৰীখিনি জ্বলি যাব। জ্বলি গ'লে তাত থকা ঔষধি গুণ নষ্ট হ'ব পাৰে। আপুনি যেতিয়া সেই সামগ্ৰীখিনি ভাজি থাকিব, মানে তেলখিনিত লৰাই থাকিব, তেতিয়া আপুনি দেখিব নহৰুখিনি অলপ ব্ৰাউন হৈ গৈছে, বাদামী কালাৰৰ দৰে নহৰুখিনি হৈ গৈছে। যেতিয়া আপুনি দেখিব অলপমান জ্বলি যোৱা যেন হৈছে, সেইখিনি সময়তে আপুনি গেছটো বন্ধ কৰি দিব। যেতিয়া আপুনি গেছটো বন্ধ কৰিব, তাৰ ঠিক আগে আগে আপুনি সেই যে 6টা লং লৈছিল, সেই 6টা লং ধুনীয়াকৈ খুন্দি অলপ পাউডাৰ টাইপ কৰি সেই তেলখিনিত সেই 6টা লং বাকি দিয়ক। সেই গোটেই বস্তুকেইটাৰ লগত যিখিনি ঔষধি গুণ আছিল, সেই ঔষধি গুণ সেই মিঠাতেলখিনিৰ সৈতে ইতিমধ্যেই মিক্স হৈ গৈছে। যদি আপোনাক অত্যাধিক প্ৰয়োজন হৈছে তেতিয়া সেইখিনি আপুনি চেকি পেলাই ব্যৱহাৰ কৰিব পাৰে, কিন্তু যদি আপোনাৰ ইমাৰ্জেঞ্চি নাই তেন্তে সেইখিনি আপুনি গোটেই ৰাতি থৈ দিয়ক। কেৰাহীখনত য'ত গৰম কৰিছিল সেইখনতেই আপুনি ঢাকোন দি গোটেই ৰাতি আপুনি এইখিনি ৰাখি থ'বলৈ চেষ্টা কৰক। যেতিয়া ৰাতিপুৱা আপুনি সেই ঢাকোনখন খুলি কেৰাহীত সেই তেলখিনি দেখিব, ৰাতিপুৱালৈ সেইখিনি একেবাৰে ঠাণ্ডা হৈ আছে। ৰাতিপুৱা যেতিয়া সেইখিনি ঠাণ্ডা হৈ যাব, সেইখিনি আপুনি এখন চেকনিৰে চেকি পেলাব। সেই গোটেইকেইটা বস্তু যে আপুনি তেলখিনিত দিলে, তাৰপিছত যে তেলখিনি চাকিলে, সেই বস্তুকেইটাৰ মাজত যিবোৰ ঔষধি গুণ লুকাই আছিল, সেই গোটেই ঔষধি গুণবোৰ তেলখিনিৰ সৈতে মিহলি হৈ গ'ল। বিষ আকৰ্ষণ কৰিব পৰা, বিষ শুহি আনিব পৰা যি শক্তি এই মেথিগুটিৰ পৰা আজৱাইনলৈকে আছিল, এই সকলোবোৰ সেই তেলখিনিত মিহলি হৈ গৈছে। এতিয়া আপোনাৰ মনলৈ চাগে প্ৰশ্ন আহিব পাৰে, এই তেলখিনি যদি সৰহকৈ বনাই থওঁ তেতিয়াহ'লে দীঘলীয়া সময়ৰ বাবে দেখোন বনাই নাথাকিলেও হ'ব, লৈ থাকিব পাৰিম। কিন্তু কথাটো তেনেকুৱা নহয়। আপুনি বহু দীঘলীয়া সময়ৰ বাবে এই তেল বনাব নোৱাৰে। আৰু যিখিনি তেল আপুনি বনাইছে, আপুনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, তিল তেলো ব্যৱহাৰ কৰিব পাৰে। সেই তেলখিনি আপুনি এটা সৰু আইনাৰ টেমাত কাঢ়ি পেলাব। বহুত বেছিকৈ নবনাবলৈ এই কাৰণেই কৈছোঁ, কাৰণ সতেজ বস্তুৰ প্ৰভাৱ সদায় শক্তিশালী। যেতিয়া আপুনি বিষ হোৱাৰ স্থানত এই তেলখিনি লগাব, তাৰপিছত আপুনি শীতল ঠাইত, ঠাণ্ডা ঠাইত আপুনি একেবাৰে নাথাকিব। আপুনি যদি কুলাৰ, পাংখা বা এচিৰ সেই শীতল বতাহ লৈ থাকে, তেন্তে আপুনি আপোনাৰ বিষৰ পৰা উপশম নাপাব পাৰে। এতিয়া আপোনাৰ মনলৈ চাগে নিশ্চয় প্ৰশ্ন আহিব পাৰে, তেলখিনি যে বনালোঁ, এতিয়া কেনেদৰে সেই তেলখিনি ব্যৱহাৰ কৰিম? যদি আপোনাৰ বিষ হৈছে, মাংসপেশীৰ বিষ হৈছে, গাঁঠিৰ বিষ হৈছে,
যিটো স্থানতে বিষ হৈছে সেই স্থানতে এই তেলখিনি আপুনি লগাওক। য'তেই আপোনাৰ বিষ হৈছে, কান্ধত, আঁঠুত, কঁকালত, যিটো স্থানতে শৰীৰৰ যিটো স্থানতে বিষ হৈছে সেই স্থানতে আপুনি সেই তেলখিনি লগাওক। মালিচ নকৰিব। কেৱল আপুনি মালিচ কৰাৰ দৰে তেলখিনি সেই বিষ হোৱা স্থানত ঘঁহি দিব। বিশ্বাস কৰক, সেই বিষ হোৱা স্থানত যদি আপুনি এই তেলখিনি লগায় তেন্তে আপুনি হাতে হাতে তাৰ প্ৰমাণ পাব। অলপমান সেই তেলখিনি বনাই আইনাৰ বটলত ৰাখি থ'ব। যিসকলৰ নাৰ্ভৰ বিষ আছে তেওঁলোকেও এই তেলৰ জৰিয়তে সেই বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এয়া যে কেৱল বয়োজ্যেষ্ঠ মানুহে ব্যৱহাৰ কৰিব পাৰিব তেনেকুৱা নহয়। কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। আচলতে কি জানে, বিষত আক্ৰান্ত হ'লেই, শৰীৰত বিষ অনুভৱ হ'লেই পেইন কিলাৰ খাই দিয়াটো বা টেবলেট খাই দিয়াটো আমাৰ অভ্যাসত পৰিণত হৈছে। কিন্তু টেবলেট খোৱা মানে যথেষ্ট তাৰ ছাইড এফেক্ট থাকে, পাৰ্শ্বক্ৰিয়া থাকে। যদি আপুনি ঘৰতেই প্ৰাকৃতিকভাৱে এনেদৰে আপোনাৰ বিষৰ যতন লয় বা চিকিৎসা কৰে তেন্তে নিশ্চিতভাৱে সেই পাৰ্শ্বক্ৰিয়াৰ পৰা বাচি থকাৰ লগতে এক সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এই ঠাণ্ডাৰ বতৰত বহু মানুহে বিষত আক্ৰান্ত হৈ আছে। আপুনি এই তেল প্ৰস্তুত কৰি বিষৰ পৰা পৰিত্ৰাণ পাব সেই কথা মই ক'ব পাৰোঁ। কিন্তু আন 10জনেও যাতে বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে সেইবাবে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি মানুহক এই উপায়টোৰ বিষয়ে জনাবলৈ নাপাহৰিব। মিনিমাম 10জনলৈ শ্বেয়াৰ কৰি দিব, আপুনিও তাৰ পুণ্য লাভ কৰিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ বাবে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।